হৰে কৃষ্ণ। মই গীতাৰস সিন্ধু পাৰ্থবিজয় বৰুৱা, যোৰহাট, অসম। আজি গীতা পাঠ কৰিব লৈছোঁ। গীতাৰ প্ৰথম অধ্যায় অৰ্থাৎ বিষাদ যুগৰ ২৬ সংখ্যক শ্লোকৰ পৰা গীতা পাঠ কৰিব লৈছোঁ। কিন্তু ২৬ সংখ্যক শ্লোক আৰম্ভ কৰাৰ আগতে ইয়াৰ আগৰ শ্লোকত কি কৈছিল গীতাত অকণমান তাৰ চমু আভাস এটা দিব খোজো। ইয়াৰ আগৰ শ্লোকত আমি বুজিব পাৰিছিলোঁ যে দুই পক্ষৰ সৈন্যৰ মাজত অৰ্থাৎ পাণ্ডৱ আৰু কৌৰৱসকলৰ যি সৈন্য আছে, সেই দুই পক্ষৰ সৈন্যৰ মাজৰ যিকণ জেগা আছে, সেই জেগাতে অৰ্জুনৰ অনুৰোধত ভগৱান শ্ৰীকৃষ্ণই ৰথ আগুৱাই নিছিল আৰু আগুৱাই সেই দুই পক্ষৰ সৈন্যৰ মাজত ৰথখন ৰখাইছিল আৰু ৰখাই পেলাই ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে হে পাৰ্থ, যুদ্ধক্ষেত্ৰত সমবেত হোৱা এই কৌৰৱসকলক চাই লোৱা। সকলোকে, যি ৰথী মহাৰথী আছে কৌৰৱসকলৰ, সকলোকে চাই লোৱা। এতিয়া জানো আহক ২৬ সংখ্যক শ্লোকত গীতাত প্ৰথম অধ্যায়ত কি কোৱা হৈছে। তত্ৰাপশ্যত স্থিতান পাৰ্থ পিতॄনাথ পিতামহান আচাৰ্যান মাতুলান ভাতॄন পুত্রান পুত্রান সখিংস্তথা সচুরান সুহৃদস্যৈব সেনয়োরু ভয়োৰপি। অৰ্থাৎ যেতিয়া ভগৱান শ্ৰীকৃষ্ণই এনেদৰে অৰ্জুনক ক'লে যে কৌৰৱসকলক চাই লোৱা, যুদ্ধক্ষেত্ৰত সমবেত হোৱা, তেতিয়া সেই ঠাইত দুইটা দলৰ ভিতৰত অৰ্থাৎ এই সৈন্য দলৰ ভিতৰত উপস্থিত থকা পিতৃ, পিতামহ, আচাৰ্যসকল, মোমায়েকসকল, ভাইসকল, পুত্ৰসকল, নাতিসকল, বন্ধুসকল, শহুৰসকল আৰু শুভাকাংক্ষীসকলক অৰ্জুনে দেখা পালে। অৰ্থাৎ অৰ্জুনে অকল কৌৰৱৰ পিনেও চোৱা নাই, সেই দুইটা সৈন্যদলৰ মাজত যে ৰথখন ৰখালে শ্ৰীকৃষ্ণই, তেতিয়া অৰ্জুনে দুইটা সৈন্য দলৰ উপস্থিত থকা, দুই পক্ষতে উপস্থিত থকা যিসকল পিতামহ আছিল, আচাৰ্যসকল আছিল, ভাই, বন্ধু, পুত্ৰ, নাতি, শহুৰ, শুভাকাংক্ষী আছিল, সকলোকে অৰ্জুনে দেখা পালে ভালদৰে। আৰু এই যুদ্ধখন আচলতে কুৰুক্ষেত্ৰ যুদ্ধখন সেইবাবেই আচলতে ধৰ্মযুদ্ধ বুলি কোৱা হয়, কাৰণ ইয়াত এটা ডাঙৰ পৰিয়াল, চাবলৈ গ'লে এই পৰিয়ালটো আজি পঞ্চপাণ্ডৱেই হওক, কৌৰৱসকল একে ককায়েক ভায়েক তেওঁলোক, এই একে পৰিয়ালৰ মানুহখিনি যে দুভাগ হৈ গ'ল, ধৰ্ম আৰু অধৰ্ম
কিছুমানে অধৰ্মৰ লগ দিছে দুৰ্যোধনৰ, কিছুমানে অৰ্জুন তথা পঞ্চপাণ্ডৱৰ লগ দিছে। গতিকে এই যে নিজৰ ভাই বন্ধু আত্মীয় স্বজন সকলো দুভাগ হৈ গ'ল, কিহৰ বাবে হ'ল? এক ধৰ্ম ৰক্ষাৰ্থে হ'ল। গতিকে এই যুদ্ধখনক সেইবাবে আত্মীয় স্বজন, এটা মানুহৰ যি আত্মীয় স্বজনৰ প্ৰতি মোহ মায়া থাকে, সেই মোহ মায়াৰ ঊৰ্ধত এক ধৰ্ম ৰক্ষাৰ্থে যুদ্ধৰ বাবে এই যুদ্ধখন হৈছিল। আৰু সেয়েহে এই কুৰুক্ষেত্ৰ যুদ্ধক ধৰ্মযুদ্ধ বুলিও কোৱা হয়। কৃষ্ণ। এতিয়া আমি ২৭ সংখ্যক শ্লোকত কিনো কৈছে জানো আহক। তান সমীক্ষা সকন্তেয় সৰ্বান বন্ধুনৱস্থিতান কৃপয়া পৰয়া বিষ্টো বিষীদন্নিদম ব্ৰবীতঃ। অৰ্থাৎ ইয়াত কুন্তি কৈছে এই শ্লোকত যে কুন্তিপুত্ৰ অৰ্জুনে এই আত্মীয় স্বজনসকলক যেতিয়া দেখিলে সন্মুখত ৰৈ থকা, তেতিয়া তেওঁ হৃদয়খন কৰুণাৰে অভিভূত হৈ পৰিল। অৰ্থাৎ এক প্ৰকাৰ আমি ক'বলৈ গ'লে অৰ্জুন ভাৱ বিভোৰ হৈ পৰিল, অৰ্থাৎ ইমোচনেল হৈ পৰিল। কাৰণ অৰ্জুনে যেতিয়া একেখন ৰাজপ্ৰসাদতে থাকি, আজি সৰু অৱস্থাত বাল্যকালত ধৃতৰাষ্ট্ৰ পুত্ৰসকলেই হওক বা পাণ্ডু পুত্ৰসকলেই হওক, তেওঁলোকে একেলগে একেখন প্ৰসাদতে খেল ধেমালি কৰি ডাঙৰ দীঘল হৈছে, একেলগে শিক্ষাও গ্ৰহণ কৰিছে। গতিকে সৰুৰ পৰা যেতিয়া একেলগে ডাঙৰ দীঘল হৈছে, গতিকে অৰ্জুনৰ মনতো আজি দুৰ্যোধনেই হওক বা এই আত্মীয় স্বজনসকলেই হওক, যিসকল বিশেষকৈ সন্মুখত অৰ্জুনৰ আছিল, যেনে ধৰক ভীষ্ম পিতামহেই হওক, দ্ৰোণাচাৰ্যই হওক বা অন্য ভাই বন্ধুসকলেই হওক, এই সকলোবোৰৰ লগততো সৰুৰ পৰাই খেল ধেমালি কৰিয়ে ডাঙৰ হৈছে। গতিকে এইসকলৰ লগত যুদ্ধ কৰিব লাগিব যে, এই কথা অৰ্জুনৰ মনত যেতিয়া আহি পৰিল, তেতিয়া তেওঁৰ ভাৱ বিভোৰ হৈ পৰিল বা তেওঁৰ হৃদয়খন কৰুণাৰ ভাৱেৰে ভৰি পৰিল। কৃষ্ণ। আৰু তেওঁ অৰ্জুনে তেতিয়া ভগৱান শ্ৰীকৃষ্ণক এনেদৰে সুধিছে। এতিয়া পিছৰ শ্লোকত অৰ্থাৎ ২৮ সংখ্যক শ্লোকত সেয়েহে অৰ্জুনে শ্ৰীকৃষ্ণক সুধিছে। অৰ্জুন উবাচ দৃষ্টেবমং সজনং কৃষ্ণ ইয়ুৎসুং সমুপস্থিতমঃ ছিদন্তি মম গাত্ৰাণি মুখং স পাৰিশুষ্যতি। আচলতে চাবলৈ গ'লে এই শ্লোকৰ পৰাই অৰ্জুনৰ বিষাদ আৰম্ভ হৈছে বুলি আমি ক'ব পাৰোঁ। কাৰণ অৰ্জুনে এই শ্লোকত কৈছে ভগৱান শ্ৰীকৃষ্ণক যে হে মোৰ প্ৰিয় কৃষ্ণ, হে মোৰ প্ৰিয় কৃষ্ণ, যুদ্ধ কৰাৰ মানসেৰে আহি মোৰ সন্মুখত উপবিষ্ট হোৱা মোৰ আত্মীয় স্বজন বন্ধু ইষ্ট মিত্ৰ বন্ধুসকলক দেখি পেলাই মোৰ শৰীৰৰ অংগ
অংগবিলাক কঁপি উঠিছে আৰু মোৰ মুখখনো শুকাই গৈছে। আচলতে এই হৈছে বিষাদ যুগৰ আৰম্ভণি, অৰ্জুনৰ বিষাদৰ আৰম্ভণি। অৰ্থাৎ অৰ্জুনে সন্মুখত নিজৰ আত্মীয় স্বজনসকলক দেখি তেওঁৰ হৃদয়ত, সঁচা কথা ক'বলৈ গ'লে তেওঁৰ হৃদয়ত মমতা নৈ বৈ গৈছিল। তেওঁৰ চকুৰ পৰা মমতাৰ চকুলো বৈ আহিছিল। তেওঁৰ এই কঁপনি, মুখ শুকাই যোৱা অৱস্থা, চকুলো আদিয়ে তেওঁৰ আচলতে মনৰ দুৰ্বলতাক কিন্তু নুসুচায়। এইবোৰে আচলতে তেওঁৰ অন্তৰ কোমলতাকহে সূচায়। ভগৱানৰ শুদ্ধ ভক্তৰ লক্ষণেই হৈছে হৃদয়ৰ কোমলতা। ভগৱানৰ এজন শুদ্ধ ভক্ত কেতিয়াও কঠোৰ হ'ব নোৱাৰে, কেতিয়াও স্বাৰ্থপৰ হ'ব নোৱাৰে। তেওঁৰ এজন শুদ্ধ ভক্তৰ হৃদয় সদায় কৰোণা আৰু মমতাৰে ভৰি থাকে। গতিকে অৰ্জুনৰ হৃদয়ও কৰোণা আৰু মমতাৰে ভৰি আছিল, আৰু সেয়েহে অৰ্জুনে সন্মুখত নিজৰ আত্মীয় স্বজন, ভাই বন্ধু, ইষ্ট মিষ্ট সকলোকে দেখি তেওঁৰ এইসকলৰ লগতনো মই কেনেদৰে যুদ্ধ কৰিম, এওঁলোকতো মোৰ নিজৰ মানুহ, মোৰ আপোন মানুহ, এনেদৰে ভাবি অৰ্জুনৰ শৰীৰ কঁপি গৈছিল, মুখ শুকাই গৈছিল, চকুলো বৈ আহিছিল। আৰু চাবলৈ গ'লে অৰ্জুনৰ এই যে বিষাদ তেওঁৰ আৰম্ভ হ'ল, অৰ্জুনে যে বিষাদ কৰিবলৈ ল'লে, অৰ্জুনৰ হৃদয়ৰ এই বিষাদ দূৰ কৰিবলৈ, অৰ্জুনৰ মনৰ সকলো সন্দেহ দূৰ কৰিবলৈ ভগৱান শ্ৰীকৃষ্ণই আচলতে সেই 18টা অধ্যায়যুক্ত এই গীতাখন ৰচনা কৰিব লগা হ'ল, বা অৰ্জুনক এই জ্ঞান দিব লগা হ'ল। কৃষ্ণ এতিয়া 29 সংখ্যক শ্লোকত কৈছে, वेपथुश्च शरीरे मे रूमहर्षस जायते गान्धीवं संसते हस्तात् तकसैव परिदज्यते। ইয়াতো অৰ্জুনে কৈছে যে হে কৃষ্ণ, মোৰ গোটেই দেহতে কঁপনি উঠিছে, মোৰ গোটেই দেহতে কঁপনি উঠিছে, মোৰ গাৰ নোম হিয়ৰি উঠিছে, আৰু মোৰ হাতৰ পৰা গান্ধীৱ ধনুখন পিছলি পৰিছে, আৰু লগতে মোৰ গাৰ ছালত পুৰণি উঠিছে। এতিয়া চাবলৈ গ'লে অৰ্জুনৰ ইয়াত আচলতে দেখা পোৱা গৈছে যে অৰ্জুনৰ এক হৃদয়ত মমতা তথা কৰোণাৰ উপৰিও অৰ্জুনৰ মনত শংকা তথা ভয় ভাৱৰো ইয়াত উদ্গ্ৰীৱ হোৱা দেখা গৈছে। সেয়েহে অৰ্জুনৰ দেহত এনেদৰে কঁপনি উঠিছে, আত্মীয় স্বজনসকলৰ লগত যুদ্ধ কৰাৰ ক্ষেত্ৰত গাৰ নোম হিয়ৰি উঠিছে, আৰু ইমানে অৰ্জুন এইবোৰ কথা চিন্তা কৰি বিহ্বল হৈ পৰিছে যে তেওঁৰ দিব্য যি গান্ধীৱ ধনুখন আছে, গান্ধীৱ ধনুখন অতি দিব্য ধনু, এই দিব্য ধনুখনো তেওঁৰ হাতৰ পৰা পিছল খাই খহি পৰিছে। কেতিয়াবা আমাৰো এনেকে হয়, বিশেষকৈ কেতিয়াবা কিবা ডাঙৰ পৰীক্ষা বা ইত্যাদি ক্ষেত্ৰত যাবৰ সময়তো কেতিয়াবা আমাৰ মন বিহ্বল হয়, হৃদয়ত ভয় লাগে, আৰু তেতিয়া আমাৰ গাৰ নোম হিয়ৰি উঠে,
বা কঁপনি উঠে, তেনেকুৱা আপুনি বা মই নিশ্চয় আমাৰ জীৱনত পাইছোঁ বা দেখিছোঁ। গতিকে অৰ্জুনৰো সেই সময়ত যুদ্ধৰ আগমুহূৰ্তত তেনেকুৱা এটা অনুভূতিয়ে হৈছিলে। বিশেষকৈ আত্মীয় স্বজনসকলৰ লগত যুদ্ধ কৰাৰ যি কথা, সেই কথা ভাবি আৰু আত্মীয় স্বজনসকলক, বন্ধু বান্ধৱসকলক, ইষ্টমিত্ৰসকলক, পিতামহসকলক দেখি তেওঁৰ হৃদয়খন বিব্বল হৈ পৰিছিল আৰু তেওঁৰ হৃদয়খনত ভয় ভাৱৰো উদ্গ্ৰীৱ হৈছিল। কৃষ্ণ। আকৌ অৰ্জুনে কৈছে ইয়াৰ পিছৰটো শ্লোকত, অৰ্থাৎ 30 সংখ্যক শ্লোক পাঠ কৰিব লৈছোঁ, যে না চা শক্নুম ব্যবস্থাতুং ভ্ৰমতীব সমে মনঃ নিমিত্তানি স পশ্যামি বিপৰীতানি কেশৱ। অৰ্থাৎ ইয়াতো অৰ্জুনে কৈছে, হে কেশৱ, শ্ৰীকৃষ্ণৰ আন এটা নাম কেশৱ, এইকাৰণে কেশৱ পৰিলে যে শ্ৰীকৃষ্ণই কেশী নামৰ এজন দানৱক বধ কৰিছিল, সেয়েহে তেওঁৰ নাম কেশৱ। গতিকে হে কেশৱ, অৰ্জুনে কৈছে যে হে কেশৱ, মই ইয়াত অলপো থিৰেৰে থাকিব পৰা নাই। যেতিয়া অৰ্জুনৰ দেহত কঁপনি উঠিছে, গাৰ নোম শিয়ৰি উঠিছে, গাণ্ডীৱ ধনুখন পিছলি পৰিছে, তেতিয়া সেই সময়ত অৰ্জুনৰ অন্তৰখন আচলতে সম্পূৰ্ণৰূপে ভয় আৰু শংকাৰে বিব্বল হৈ পৰিছিল। আৰু সেয়েহে এই অৱস্থাত তেওঁ ইমানেই বিব্বল হৈ পৰিছিল, ইমানেই অস্থিৰ হৈ পৰিছিল যে তেওঁ সেই সময়ত অলপো থিৰেৰে থাকিব নোৱাৰা হৈ গৈছিল। সেই অৰ্জুনে কৈছে যে মই থিৰেৰে থাকিব নোৱাৰা হৈছোঁ হে কেশৱ, আৰু মই নিজকে পাহৰি গৈছোঁ। মোৰ মূৰটো যেন ঘূৰাই গৈছে আৰু মই কেৱল অমংগল হোৱাৰহে লক্ষণ দেখিবলৈ পাইছোঁ। গতিকে অৰ্জুন আচলতে এই সময়ত বহুত অস্থিৰ হৈ পৰিছিল। তেওঁ মনৰ এই শংকা আৰু দুৰ্বলতাৰ ফলত তেওঁ আচলতে নিজকে পাহৰি গৈছিল যে তেওঁ কোন। তেওঁ যে মহাধনুৰ্ধৰ অৰ্জুন হয়, সেই কথা তেওঁ সেই সময়ত খন্তেকৰ বাবে পাহৰি যোৱাৰ দৰে হৈছিল। আচলতে অৰ্জুনৰ তেওঁৰ আত্মীয় স্বজন বন্ধু বান্ধৱৰ প্ৰতি যি মোহ, সেই মোহৰ ফলত অৰ্জুনৰ এনেদৰে দুধুৰ মুধুৰ অৱস্থাৰ সৃষ্টি হৈছে। আৰু মায়াবন্ধনত যি জীৱ থাকিব, তেনে জীৱৰ আচলতে নিজৰ আত্মীয় স্বজনেই হওক, বন্ধু বান্ধৱেই হওক বা জড়জাগতিৰ বিষয়বস্তুৱেই হওক, সকলোৰে প্ৰতি মোহত আবদ্ধ হৈ থাকিবই। গতিকে অৰ্জুনো তেনেধৰণৰ এক মোহত আবদ্ধ হৈ আছিল, আৰু সেয়েহে মনৰ এক ভয় শংকা আৰু দুধুৰ মুধুৰ অৱস্থা, এক অস্থিৰতা তেওঁৰ মনত বা হৃদয়ত দেখা দিছিল। কৃষ্ণ। আজি ইমানতে গীতাপাঠ সামৰিব খুজিছোঁ। গীতাৰ ইতিমধ্যে 30 সংখ্যক শ্লোকৰ ইয়াতে সামৰণি হৈছে।
ভগৱানৰ চৰণত এই অনুৰোধ জনাওঁ, তেওঁ সকলোকে মংগল কৰক, সকলোকে তেওঁ যি ধৰ্মৰ পথ, যি আধ্যাত্মিক পথ, সেই আধ্যাত্মিক পথত আগুৱাই নিবলৈ তেখেতে সকলোৰে ওপৰত কৃপা কৰক, এই মোৰ তেওঁৰ ওচৰত অনুৰোধ। হৰে কৃষ্ণ।